অসম মেঘালয় সীমান্তৱৰ্তী উকিয়ামত ৰাইজৰ প্ৰতিবাদ কুলখী নদীত 55 মেগাৱাট কুলচি নদীত 55 মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদত অংশ লয় স্থানীয় ৰাইজৰ লগতে ছয়গাঁৱৰ একাংশ দল সংগঠনে শ্ৰী ড্ৰোন আৰু যোগা নদীৰ ত্ৰিবেণী সংগমৰ পাৰত অনুষ্ঠিত হয় প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা গাৰো জাতীয় পৰিষদ গাৰো মহিলা পৰিষদ মেঘালয়ৰ খাচী ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে ঐতিহাসিক কুলচি নদীত 62 মিটাৰ উচ্চতাৰ পকী বান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদন কৰিলে 35 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চল মৰুভূমি হোৱাৰ লগতে স্থানীয় কৃষিভূমি বিনষ্ট হোৱাৰ আশংকা কৰা হৈছে নদীখনত থকা শিহুৰ লগতে সমগ্ৰ জৈৱ বৈচিত্ৰ্যলৈ এই প্ৰকল্পই ভাবুকি কঢ়িওৱাৰ আশংকাটো ভুগিছে স্থানীয় ৰাইজ মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত বাতিল নকৰিলে অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ আশংকাৰ প্ৰতিবাদী জনতাৰ স্বাভাৱিকতে ইয়ে প্ৰতিক্ৰিয়া হোৱা এটা বিষয় আৰু খুব স্পৰ্শকাতৰ এটা বিষয় অসম চৰকাৰ মেঘালয় চৰকাৰ দুখন চৰকাৰে উকিয়ামৰ এই যি কুলচি নদীত তাত জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি একমুখে নিখিলবা ছাত্ৰ সন্থাৰ লগতে ৰাভা জাতীয় সংগঠন মহিলা পৰিষদ হস্ত দাবী সমিতি আমি ইয়াত একমুখে আচল প্ৰতিবাদ জনাইছোঁ কাৰণ উকিয়াম এক অতি জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ সুন্দৰ এক স্থান আৰু য'ত জনগোষ্ঠীৰ মানুহসমূহ বাস কৰে গতিকে এই সুন্দৰ অঞ্চলটোক যদি সুন্দৰ কৰি ৰাখিব লগা হয় জৈৱ বৈচিত্ৰ্য যদি পৰিপূৰ্ণ কৰি ৰাখিব লগা হয় তেতিয়াহ'লে জলবিদ্যুৎ প্ৰকল্প আমি ইয়াত কেতিয়াও মানিব নোৱাৰোঁ চৰকাৰৰ এতিয়ালৈ অসম চৰকাৰৰ কোনো এটা সিদ্ধান্ত ভাল নহয় অসমৰ ৰাইজৰ মংগল হিতৰ কোনো এটা সিদ্ধান্ত তেওঁলোকে উপনীত হ'ব পৰা নাই আৰু বিশেষকৈ আপোনালোকে গম পাইছে এই চৰকাৰখন অহাৰ আগতে বাৰে বাৰে কৈছিলে যে আমি বৃহৎ নদী বান্ধ কোনো পধ্যে হ'ব নিদিয়াৰ পিছত আপোনালোকে চাইছে সোৱণশিৰি নদী বান্ধ অতি ভয়াৱহ তথ্য ওলাই আছে পিছত আজিলৈ মুখ্যমন্ত্ৰীয়ে এই কথা নিমাত ৰাজমন্ত্ৰী নিমাত বন বিভাগ নিমাত আৰু ইয়াৰ পিছত আপোনালোকে চিন্তা কৰক ইয়াত যদি নদী বান্ধ হয় ইয়াৰ যিবিলাক মানুহ আছে খিলঞ্জীয়া মানুহ এওঁলোক ক'ত যাব এওঁলোকৰ ভৱিষ্যত কি আছে ইয়াৰ পিছত যদি চৰকাৰে সিদ্ধান্ত মানি নলয় তেতিয়াহ'লে আমি এই অঞ্চলত বসবাস কৰা যিহেতু আমি বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি আছোঁ গাৰো ভাই ভনীসকল আছে খাচী ভাই ভনীসকল আছে ৰাভা ভাই ভনীসকল আছে বড়োসকল আছে আৰু তাৰ লগতে বিভিন্ন আমাৰ জনগোষ্ঠীসমূহ আছে দল সংগঠন আছে আমি সকলোৱে মিলি ইয়াতকৈ তীব্ৰ বিৰোধিতা কৰি যাম আৰু জংগীতকৈ জংগী আন্দোলন কৰি যাম